আজি হৈছে চ'ত মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 25 তাৰিখ বুধবাৰ। আজি হৈছে শুক্লা সপ্তমী তিথি আৰু মৃগশিৰা নক্ষত্ৰ থাকিব। আজি গ্ৰহ নক্ষত্ৰৰ এক অদ্ভুত সমীকৰণে গঢ় লৈ উঠিছে আপোনালোকৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তন, যিয়ে সকলো ক্ষেত্ৰতে আপোনালোকৰ প্ৰভাৱিত কৰিব পাৰে, কৰ্মক্ষেত্ৰই হওক, স্বাস্থ্যতে হওক বা আপোনালোকৰ পৰিয়ালতে হওক। গতিকে কি এই আচৰিত সংযোগ, সেই সবিশেষ জানিব হ'লে আপোনালোকৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাবলৈ যত্ন কৰিব আৰু ইয়াৰ যোগেদি আপোনালোকে নিজৰ প্ৰতিকাৰসমূহো লাভ কৰিব। যদিহে আজিৰ দিনটোত আপোনালোকৰ কিবা সাৱধানতা থাকে বা কিবা ক্ষেত্ৰত গ্ৰহ দোষ থাকে, তেনেহ'লে আপোনালোকে সাধাৰণ প্ৰতিকাৰ কৰিয়ে আপোনালোকে খণ্ডন কৰিবলৈ সক্ষম হ'ব, যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। তাৰ আগতে যদি আপোনালোকে এই চেনেলটো নতুন হৈ আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ। এতিয়া ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে শক্তি আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক বিৰল আৰু অসাধাৰণ মিলন হ'বলৈ গৈ আছে। আজি কেৱল আপোনালোকৰ শাৰীৰিক পৰিশ্ৰমেই নহয়, আপোনালোকে সফলতা লাভ কৰিব আপোনালোকৰ স্মাৰ্ট ৱৰ্কৰ যোগেদি। কৰ্মক্ষেত্ৰত আজি আপোনাৰ মগজু দ্ৰুতগতিত চলিব। বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ উপস্থিত বুদ্ধি আৰু বাকপটুতা আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে আজি থিয় দিব। আজি আপুনি নতুন প্ৰজেক্ট, মিডিয়া, মাৰ্কেটিং, ব্যৱসায় বা ক্লায়েণ্টৰ সৈতে হোৱা বৈঠকত আপোনাৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যুক্তিসংগত কথাবোৰে উচ্চপদস্থ বিষয়াকো সন্মত কৰাব। আৰ্থিক দিশত আজিৰ দিনটো অতিশয় শুভ বুলি গণ্য কৰা হ'ব। বুধ গ্ৰহৰ ব্যৱহাৰিক বুদ্ধিয়ে আজি আপোনাক বিত্তীয় পৰিকল্পনা আৰু সঠিক বিনিয়োগ কৰাটো সহায় কৰিব। ব্যৱহাৰিক লেনদেন আৰু পুৰণি কোনো চুক্তিতে আপুনি চতুৰতাভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব, যিবোৰত আপুনি লাভৱানো হ'ব। অৱশ্যে মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ খৰখেদাকে কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নোলোৱাটোৱে আজিৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ যোগাযোগ অতি গুৰুত্বপূৰ্ণ হ'ব। মনৰ কথা স্পষ্ট আৰু মুকলিকৈ প্ৰকাশ কৰিলে সম্পৰ্কৰ মধুৰতা বৃদ্ধি পাব। পৰিয়ালৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব, য'ত আপোনাৰ মতামতে গুৰুত্ব পাব। আপোনাৰ ৰসিক স্বভাৱে আজি ঘৰুৱা পৰিৱেশ জীপাল কৰি ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আজি আপুনি শৰীৰত প্ৰচুৰ শক্তি অনুভৱ কৰিব। বুধ আৰু মংগলৰ প্ৰভাৱত অত্যাধিক মানসিক পৰিশ্ৰম বা চিন্তাৰ বাবে মূৰৰ বিষ বা মানসিক অস্থিৰতা বা স্নায়ুৰ চাপ হ'ব পাৰে। মোবাইলৰ সন্মুখত বেছি সময় কটোৱাৰ পৰা আজি বিৰত থাকিব। আজি আপোনালোকৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনালোকৰ অধিপতি গ্ৰহ মংগলৰ অদম্য শক্তিক আজি বুধে বুদ্ধিমত্তাৰ জৰিয়তে সঠিক পথত পৰিচালনা কৰাব। ইয়াৰ অৰ্থ হৈছে আজি আপুনি নিজৰ শক্তিক অযথা কামত নষ্ট নকৰি আপুনি যুক্তিসংগত আৰু ফলপ্ৰসূ কামত ব্যৱহাৰ কৰাটো বেছি মংগলজনক হ'ব। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনালোকৰ আৱেগক সন্তুলিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। যিকোনো পৰিস্থিতিয়ে স্থিৰ হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনাৰ কথা কওঁতে অলপ সাৱধান হ'ব, কাৰণ মুখৰ পৰা যিটি ওলাই গ'লে আপোনালোকৰ সম্পৰ্কত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আৰু আপুনি আজি যিকোনো কাম একেবাৰে মুহূৰ্তৰ ভিতৰতে হৈ যোৱাটো বিচৰাটো আপুনি পৰিত্যাগ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা গণেশজীক যদি আপোনালোকে প্ৰাৰ্থনা জনায় আৰু ওং গং গণপতি নম মন্ত্ৰটো জপ কৰে, তেনেহ'লে সকলো বাধা আজি আঁতৰ হ'ব। আৰু আজিৰ দিনটোত আপোনালোকে কোনোবা জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে, তেনেহ'লে আপোনাৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু অতি সোনকালে শুভ ফলো পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ সৃষ্টিশীলতা আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক যাদুকৰী সংযোগ হ'বলৈ গৈ আছে। শুক্ৰ গ্ৰহৰ আকৰ্ষণ আৰু বুধ গ্ৰহৰ বুদ্ধিয়ে আজি আপোনাৰ সকলোকে মাজত জিলিকাই তুলিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ যোগাযোগৰ দক্ষতা আৰু সৃষ্টিশীল চিন্তাধাৰাই আপোনালোকৰ সফলতা কঢ়িয়াই আনিব আৰু আজি অতিশয় লাভজনক বুলিও আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰমাণিত হ'ব। আজি আপোনাৰ উচ্চপদস্থ বিষয়াসকলক সহজে আপুনি আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত আজিৰ দিনটো উত্তম বুলি পৰিগণিত হ'ব। বুধ গ্ৰহৰ প্ৰভাৱত আজি ব্যৱসায়িক লেনদেনবোৰ চতুৰভাৱে আপোনাৰ কৰাটো লাভজনক হ'ব। শুক্ৰৰ প্ৰভাৱত বিলাসিতা সামগ্ৰী আৰু সৌন্দৰ্যবৰ্ধক বস্তুৰ নামত হঠাতে ধন ব্যয় হোৱাৰ প্ৰৱণতা আহিব পাৰে, কিন্তু সেইবোৰ নিজৰ বাজেটৰ প্ৰতি চকু ৰাখিহে আগবাঢ়িব। পাৰিবাৰিক পৰিৱেশ আজি হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ভাল হোৱা পৰিলক্ষিত হৈছে আৰু বুজাবুজি আৰু গভীৰতাও বৃদ্ধি পাব। বুধ আৰু শুক্ৰৰ প্ৰভাৱত আজি আপোনালোকৰ যুক্তিসংগত কথা বতৰাই প্ৰিয়জনৰ মনত
আপোনাৰ যিবোৰ ভুল বুজাবুজি আগতে আছিলে সেইবোৰ আঁতৰ কৰাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আজিৰ দিনটো অনুকূল, যদিও বতৰৰ পৰিৱৰ্তন আৰু বুধ গ্ৰহৰ আৰু শুক্ৰ গ্ৰহৰ প্ৰভাৱৰ ফলত কিছু সৰু সুৰা আপোনালোকৰ সমস্যাই দেখা দিব পাৰে। তথাপিও আপোনালোকে যদি নিজকে সংগঠিত কৰি ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ ভাল পৰিণাম দেখা পাব। আজি গ্ৰহস্থিতি অনুসৰি আপোনালোকৰ ৰাশিৰ অধিপতিয়ে শুক্ৰই আপোনালোকক আকৰ্ষণীয় আৰু শান্ত ব্যক্তিত্ব প্ৰদান কৰিব, যাৰ ফলত আপোনালোকে দ্ৰুত সফলতা পাব। চন্দ্ৰ অনুকূল অৱস্থানে আজি আপোনালোকৰ প্ৰশান্তি আৰু কৰ্মৰ প্ৰতি একাগ্ৰতা জগাই তুলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিবলৈ যত্ন কৰিব। আনৰ লগত আজি মতানৈক্যৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখিব, নহ'লে আপোনাৰ নিজৰ কৰ্মত বাধা আহিব। আৰু সৰু সুৰা কথাবোৰ আপোনালোকে অত্যাধিক চিন্তা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দেৱী দুৰ্গাক স্মৰণ কৰক আৰু আপোনালোকে যদি পাৰে পূজা অৰ্চনা কৰক। ইয়াৰ ফলত আপোনালোকে আত্মবিশ্বাস বঢ়াবলৈ সক্ষম হ'ব। আৰু যিহেতু আপোনালোকৰ শুক্ৰ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়, সেইবাবে আজিৰ দিনটো আপোনালোকৰ এইবোৰ কাৰ্যই আৰু অধিক শুক্ৰ শক্তিশালী কৰি তুলিব। ইয়াৰ ফলত জীৱনলৈ সমৃদ্ধি আৰু উন্নতিও দেখা পাব। আজি আপোনালোকে সেউজীয়া শাক পাচলি খাবলৈ বেছিকৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ বুধ গ্ৰহ অধিক শক্তিশালী হ'ব আৰু শুভ ফলো পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকে বুধৰ মহাপ্ৰভাৱ আৰু তীক্ষ্ণ বুদ্ধিমত্তা আৰু দ্ৰুত যোগাযোগৰ এক অসাধাৰণ দিন হ'বলৈ গৈ আছে। আপোনালোকৰ মগজু দ্ৰুত গতিত চলিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি, বুদ্ধি আৰু বাকপটুতাই সকলোকে আপোনালোকৰ প্ৰতি আকৰ্ষিত কৰাব। IT চেক্টৰত সাংবাদিকতা, মাৰ্কেটিং, লেখা মেলা, শিক্ষকতা, ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে আজি সোণালী সুযোগৰ দিন হ'ব। যিকোনো নতুন প্ৰজেক্টৰ উপস্থাপন আজি আপোনালোকৰ ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকে নিজেও প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আৰ্থিক দিশটো আজি অতিশয় শুভ। বিত্তীয় পৰিকল্পনাৰ সঠিক বিনিয়োগ কৰাত সহায় কৰিব আজি আপোনালোকৰ বুদ্ধিমত্তাই। শ্বেয়াৰ বজাৰ আদিত আপোনালোকে চতুৰভাৱে লাভৱান হোৱাৰ আজি যোগ দেখা গৈছে। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনাও আছে। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ যোগাযোগ অতি সুন্দৰ হ'ব। মনৰ কথা স্পষ্টকৈ আৰু মুকলিকৈ প্ৰকাশ কৰিলে সম্পৰ্কৰ মধুৰতা বৃদ্ধি পাব। পৰিয়ালৰ লগতো আজি আপোনালোকৰ ৰসিক স্বভাৱে ঘৰুৱা পৰিৱেশ জীপাল কৰি ৰাখিব। বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ বাবে আজিৰ দিনটো উত্তম। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে। তথাপিও অত্যাধিক পৰিশ্ৰমৰ ফলত আপোনালোকে মানসিক ক্লান্তি বা মূৰৰ বিষৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে অলপ সময় জিৰণি ল'বলৈও চেষ্টা কৰিব। আজি আপোনালোকৰ গ্ৰহস্থিতিয়ে আপোনালোকৰ ৰাশিৰ অধিপতি বুধ গ্ৰহক আটাইতকৈ আজি শক্তিশালী কৰি তুলিছে। ইয়াৰ ফলত আপোনালোকে নতুন কিবা এটা শিকাৰ আগ্ৰহ বৃদ্ধি পাব আৰু পৰিস্থিতিবোৰ দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতাও প্ৰদান কৰিব। চন্দ্ৰৰ স্থিতি আজি আপোনাৰ মন চঞ্চল কৰি ৰাখিব পাৰে। তাৰ ফলত আপোনালোকৰ বহুতো কাম হাতত ল'বলৈ মন যাব, কিন্তু সাৱধান হ'ব লাগিব। এটা কাম এবাৰতে কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে সিদ্ধান্ত লোৱাত বিভ্ৰান্তি হ'ব পাৰে, কাৰণ আপোনালোকৰ বুধৰ শক্তি আপোনালোকৰ বেছি দেখা পাব। সেইবাবে কামত মনোযোগ দিয়ক আৰু সিদ্ধান্ত লওঁতে অলপ সাৱধানে ল'ব। আৰু বিনা কাৰণতে আপুনি কাৰো সৈতে আজি অহংকাৰৰ ফলত তৰ্ক আদি নকৰিব, নহ'লে সন্মান হানি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে গণেশজীক যদি আপোনালোকে প্ৰাৰ্থনা জনায় আৰু অং গং গণপতি নম মন্ত্ৰটো 21 বাৰ যদি জপ কৰে, তেনেহ'লে সকলো বাধা আজি নিমিষতে আঁতৰ হোৱা পৰিলক্ষিত হ'ব। আজি আপোনালোকে চৰাইক যদি খাদ্য খুৱায়, তেনেহ'লে আপোনালোকৰ আৰ্থিক উন্নতিও দ্ৰুতগতিত বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকে আৱেগিক বুদ্ধিমত্তা আৰু যুক্তিসংগত যোগাযোগৰ এক সুন্দৰ সমলয় হ'বলৈ গৈ আছে। আপোনালোকে হৃদয় আৰু মগজু দুয়োটাই সঠিক ভাৰসাম্য ৰাখি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ বুজাবুজি আৰু বোধৰ তীক্ষ্ণ বুদ্ধিয়ে ভাল প্ৰভাৱ পেলাব। শিক্ষকতা, পৰামৰ্শদাতা, মানৱ সম্পদ, চিকিৎসা, সমাজ সেৱা, কলাৰ লগত জড়িত ব্যক্তিসকলে আজি নিজৰ কৰ্মৰ উচিত স্বীকৃতি পাব। আপোনাৰ যুক্তিসংগত কথা বতৰাই উচ্চপদস্থ বিষয় আৰু সহকৰ্মীসকলক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব আৰু আপোনাৰ কৰ্মস্থানত সন্মানো বৃদ্ধি পাব। আৰ্থিক স্থিতি আজি অতিশয় সন্তোষজনক হ'ব আৰু সুস্থিৰ হ'ব। বুধৰ প্ৰভাৱত আজি আপোনাৰ নিজৰ সঞ্চয় আৰু খৰচৰ প্ৰতি অলপ সজাগ হ'ব লাগিব। ব্যৱসায়ত নতুন গ্ৰাহক আৰু লাভজনক চুক্তি কৰাৰ পূৰ্ণ যোগ দেখা গৈছে।
আপোনালোকৰ দয়ালু স্বভাৱৰ বাবে অত্যাধিক আৱেগিক হৈ কাৰোবাৰ ডাঙৰ পৰিমাণৰ ধন আজি ধাৰলৈ দিবলৈ অলপ সাৱধান হ'ব। পাৰিবাৰিক দিশত আজি আপোনালোকে মধুৰ আৰু শান্তিপূৰ্ণ পৰিৱেশ কৰি ৰাখিবলৈ সক্ষম হ'ব। জ্যেষ্ঠজনৰ প্ৰতি আপোনালোকে আজি ভাল ভাৱ ৰাখিব, আশীৰ্বাদ গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ কিছু মিলন ভাল হ'ব আৰু প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আপোনাৰ যোগাযোগ দক্ষতাই আজি আপোনাক জীৱনসংগী বা প্ৰিয়জনৰ আগত নিজৰ মনৰ ভাৱ অতি সুন্দৰ শব্দৰে প্ৰকাশ কৰাটো সহায় কৰিব। ইয়াৰ ফলত সম্পৰ্ক গভীৰ হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, তথাপিও আপোনালোকে চন্দ্ৰ আৰু বুধৰ প্ৰভাৱত কিছু আপোনালোকে কাহ চৰ্দিজনিত সমস্যাই দেখা দিব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজি আপোনালোকৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰই দয়ালু আৰু সংবেদনশীল কৰি ৰাখিব আৰু আপোনাৰ দিনৰ গৰাকী বুধে আজি আপোনালোকৰ সেই সংবেদনশীলতাক সঠিক আৰু বাস্তৱিক আৰু ফলপ্ৰসূ দিশত ব্যৱহাৰ কৰিবলৈ বুদ্ধি প্ৰদান কৰিব। বৃহস্পতিৰ শুভ দৃষ্টিয়ে মনৰ যিকোনো অস্থিৰতা দূৰ কৰি আধ্যাত্মিক শান্তি প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সৰু কথাক লৈ অত্যাধিক চিন্তা কৰিলে আপোনাৰ আজি মানসিক স্থিতি বেয়া হ'ব পাৰে, যাৰ ফলত আপোনাৰ সিদ্ধান্ত বেয়া হ'ব। আৰু অত্যাধিক সংবেদনশীলতাও আজি নাৰাখিব নিজৰ মাজত, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে আপোনাৰ চাপ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দেৱাদিদেৱ মহাদেৱক স্মৰণ কৰক আৰু পাৰিলে যদি শিৱলিংগত জল অৰ্পণ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বাবে আজি সকলোখিনি উন্নতি দেখা পাব আৰু আপোনাৰ দিনটো শুভ হ'ব। চৰাই গাজি দানা খোৱালে আপোনালোকৰ মাতৃস্থানীয় ব্যক্তিসকলৰ স্থান ভাল হ'ব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক সুন্দৰ হ'ব। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি ফলপ্ৰসূ দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ৰাজকীয় ক্ষমতা আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক বিৰল আৰু সোণালী সংযোগ হ'বলৈ গৈ আছে। আজি আপোনালোকৰ অধিপত্য আৰু বুধৰ তীক্ষ্ণ বুদ্ধিয়ে আপোনালোকৰ কৰ্মক্ষেত্ৰত যাদুকৰী প্ৰভাৱ পেলাব। প্ৰশাসন, ৰাজনীতি, পৰিচালনা, তথ্য প্ৰযুক্তি, মিডিয়া বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে আজি নিজৰ কৰ্মৰ পৰা বৃহৎ পৰিমাণৰ সফলতা পাব। আপোনাৰ স্মাৰ্ট উপস্থাপন শৈলীয়ে আজি নেতৃত্ব দিয়াৰ ক্ষমতা উচ্চপদস্থ বিষয় আৰু ক্লায়েণ্টক সহজে সন্মত কৰাব পাৰিব। আৰ্থিক দিশটো আজি সন্তোষজনক থাকিব। আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু সঠিক বিনিয়োগ কৰাত আজি আপোনাক বুধ গ্ৰহই সহায় কৰিব। ব্যৱহাৰিক লেনদেন, শ্বেয়াৰ বজাৰ আৰু অনলাইন মাধ্যমৰ পৰা ধন লাভৰ পূৰ্ণ যোগ আছে, তথাপিও নিজৰ অভিজাত্য প্ৰদৰ্শন কৰিবলৈ গৈ অতিৰিক্ত খৰচ নকৰিব। ঘৰুৱা পৰিৱেশ আজি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াত আপোনালোকৰ সন্মান জড়িত হৈ থাকিব। সেইবাবে সকলোৰে সৈতে ভাল ভাৱ ৰাখিবলৈ যত্ন কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত যোগাযোগ অতি সুন্দৰ হ'ব। বুধৰ প্ৰভাৱত আজি আপোনাৰ নিজৰ মনৰ ভাৱ অতি স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিব। জীৱনসংগীৰ সৈতেও পাৰস্পৰিক বুজাবুজি আৰু মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সূৰ্যৰ প্ৰভাৱত প্ৰচুৰ শক্তি আৰু সজীৱ অনুভৱ কৰিব আৰু আপোনালোকে আজি ফিট হৈ থাকিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে আজি সকলো কাম নিয়াৰিকৈ কৰিব পাৰিব। তথাপিও নিজৰ সতৰ্কতা বজাই ৰাখিব। শাৰীৰিক পৰিশ্ৰম কৰোঁতে অলপ গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই আপোনাক প্ৰচণ্ড আত্মবিশ্বাস আৰু সাহস প্ৰদান কৰি আছে। সেইবাবে আজিৰ দিনটো আপোনালোকৰ সঠিকভাৱে আগবাঢ়িব। তাৰ ফলত আজি আপোনাৰ বুধ গ্ৰহও আপোনাক আত্মবিশ্বাস প্ৰদান কৰি আছে, যাৰ ফলত আজি আপোনালোকে সকলো ক্ষেত্ৰত ক্ষমতা ভালদৰে প্ৰয়োগ কৰিব পাৰিব। মংগলৰ অনুকূল দৃষ্টিয়ে আপোনাৰ কৰ্মোদ্যম আৰু বঢ়াব আৰু সকলো বাধা অতিক্ৰম কৰাত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা হ'ব। আজি নিজকে আপোনালোকে সৰ্বজান্তা বুলি ভাবি নল'ব, নহ'লে আপোনালোকৰ কামবোৰ খেলি মেলিৰ সৃষ্টি হ'ব পাৰে আৰু খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে নিজৰ অধিপতি গ্ৰহ সূৰ্যক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি আৰ্থিক স্থিতি ভাল হ'ব আৰু দ্ৰুতগতিত আপোনালোকৰ উন্নতিও দেখা পাব। আজি জীৱ জন্তুক যদি খাদ্য বস্তু দিয়ে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধৰ মহাপ্ৰভাৱ দেখা পাব, অৰ্থাৎ তীক্ষ্ণ বিশ্লেষণ ক্ষমতা আপোনাৰ থাকিব। নিখুঁত কৰ্মশৈলীৰে আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত যুক্তিসংগত চিন্তা আৰু পৰিপক্ক
কৰি তুলিবলৈ সক্ষম হ'ব। বেংকিং ক্ষেত্ৰত, প্ৰযুক্তিবিদ্যা, ব্যৱসায় আদিৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ বাবে আজি সোণালী সুযোগৰ দিন হ'ব। আপোনাৰ নিখুঁত কামৰ শৈলীয়ে প্ৰতিটো কাম আপোনাৰ নিখুঁততাৰে কৰিব পাৰিব আৰু আপোনাৰ আজি সুকীয়া সন্মানো পাব আপোনাৰ কৰ্মক্ষেত্ৰত। আৰ্থিক স্থিতি আজি অতিশয় অনুকূল আৰু লাভজনক হ'ব। আপোনাৰ মিতব্যয়ী স্বভাৱ আৰু বোধৰ ব্যৱহাৰিক বুদ্ধিয়ে ধন সঞ্চয় এক সুন্দৰ যোগ গঢ়ি তুলিছে। দীৰ্ঘম্যাদী বিনিয়োগ, শ্বেয়াৰ বজাৰ, মাটি বাৰীৰ সম্পৰ্কীয় কোনো বিত্তীয় সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো অতি উত্তম। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু জ্ঞানবৰ্ধক হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি আৱেগতকৈ বাস্তৱ আৰু পাৰস্পৰিক বুজাবুজিত বেছি গুৰুত্ব দিয়াটো ভাল হ'ব। আপোনাৰ প্ৰিয়জনৰ সৈতে আজি মনৰ কথা ভালদৰে পাতক, ইয়াৰ ফলত সংশয় দূৰ হ'ব আপোনালোকৰ। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু তথাপিও মগজুৰ অত্যাধিক ব্যৱহাৰৰ ফলত আপোনাৰ মানসিক ক্লান্তি আহিব পাৰে। গতিকে আপোনালোকে অলপ সময় জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু বিশুদ্ধ আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো নিশ্চিত কৰিব। আজিৰ দিনটোত আপোনালোকৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনালোকৰ বোধৰ নিজৰ দিন হোৱাৰ বাবে আজি দুগুণ বৃদ্ধি পাব শক্তি আপোনালোকৰ, আৰু যিকোনো পৰিস্থিতিত আপোনালোকে দ্ৰুত সিদ্ধান্ত ল'বলৈ সক্ষমতা ৰাখিব। চন্দ্ৰৰ প্ৰভাৱৰ ফলত মানসিক দিশত কিছু চঞ্চলতা আহিব পাৰে, কিন্তু বোধে যুক্তিয়ে তাক নিয়ন্ত্ৰণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে বাহিৰলৈ গ'লে অলপ সাৱধান হ'ব, কোনোবাই শত্ৰুতা কৰিব পাৰে। আৰু আজি আপোনালোকে অত্যাধিক চিন্তা কৰি নিজৰ সময় নষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে কামলৈ ওলাই যোৱাৰ আগতে ভগৱান গণেশক স্মৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো কামত উন্নতিয়ে দেখা দিব আৰু সকলো কাম আপোনালোকে জয়ী হ'ব। আজি আপোনালোকে জীৱ জন্তুক খাদ্যবস্তু প্ৰদান কৰিলে আপোনাৰ গ্ৰহদোষ খণ্ডন হ'ব আৰু আপোনালোকৰ ৰৈ থকা যিবোৰ কাম আছে সেইবোৰে দ্ৰুতগতিত আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক যাদুকৰী সমন্বয় হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ উপস্থাপন আৰু যোগাযোগৰ দক্ষতাই সকলোকে মোহিত কৰিব। ব্যৱসায়িক অংশীদাৰিত্ব, আইন, ফেশ্বন, মিডিয়া, কলা, জনসম্পৰ্ক বা ইণ্টাৰনেটৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। বুধৰ বুদ্ধি আৰু শুক্ৰৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি আপোনাক কৰ্মস্থানত সফলতাৰ শীৰ্ষলৈ লৈ যাব। আৰ্থিক দিশত দিনটো অতিশয় লাভজনক হ'ব। বুধৰ প্ৰভাৱত নতুন ব্যৱহাৰিক চুক্তি বা অনলাইন লেনদেনৰ জৰিয়তে উপাৰ্জনৰ নতুন পথ মুকলি হ'ব। অৱশ্যে শুক্ৰৰ প্ৰভাৱত বিলাসিতা সামগ্ৰী আদিত বেছি খৰচ হোৱাৰ সম্ভাৱনাও আছে, গতিকে নিজৰ আয় আৰু ব্যয়ৰ মাজত আপোনালোকে ভাৰসাম্য ৰক্ষা কৰি আগবঢ়াটো বেছি গুৰুত্বপূৰ্ণ হ'ব। পাৰিবাৰিক দিশত সুখ শান্তি আৰু আনন্দে বিৰাজ কৰিব আজি। বৈবাহিক সম্পৰ্ক আদিত আপোনালোকে আজি অতিশয় সুন্দৰ সময় কটাব পাৰিব আৰু দিনটো ভাল। বুধৰ প্ৰভাৱত আজি আপোনাৰ মিঠা আৰু যুক্তিসংগত কথা বতৰাই প্ৰিয়জনৰ মনৰ সকলো সন্দেহ বা ভুল বুজাবুজি নিমিষতে আঁতৰ কৰিব। পৰিয়ালৰ লগত ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ বিত্তীয় সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো উত্তম হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, কিন্তু বুধ আৰু শুক্ৰৰ প্ৰভাৱত ছালৰ এলাৰ্জি, কঁকালৰ সৰু সুৰা বিষ বা অত্যাধিক মানসিক শ্ৰমৰ বাবে ভাগৰ অনুভৱ হ'ব পাৰে। অত্যাধিক মিঠা বা বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত ৰাখিব। আজিৰ দিনটোত আপোনালোকৰ গ্ৰহস্থিতি অনুসৰি আপোনালোকৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনালোকক সমাজত জনপ্ৰিয়তা আৰু সুখ প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী বুধে আপোনালোকৰ সেই সুখক সঠিক আৰু ফলপ্ৰসূভাৱে পৰিচালিত কৰিবলৈ তীক্ষ্ণ যুক্তি প্ৰদান কৰিব। চন্দ্ৰস্থিতিয়ে মানসিক শান্তি বজাই ৰখাত সহায় কৰিব আৰু মনলৈ সুন্দৰ চিন্তাও আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লওঁতে কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। কোনোবা অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে আপোনালোকে কথা পাতি সিদ্ধান্ত গ্ৰহণ কৰাটো বেছি ভাল হ'ব। অত্যাধিক বিলাসিতাত আপোনালোকে যদি খৰচ কৰে তেনেহ'লে আপোনাৰ বাজেট নষ্ট হ'ব। আজিৰ দিনটোত আপোনালোকৰ বাবে বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে কামলৈ ওলোৱাৰ আগতে বুধ গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে শ্ৰী গণেশক আপোনালোকে উপাসনা কৰক বা প্ৰাৰ্থনা জনাওক আৰু ওং গং গণপতে নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰি ওলাব। আপোনালোকৰ যিবোৰ কামত যাব সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। দুখীয়া ছোৱালীক যদি আপোনালোকে আজি কিবা খাদ্যবস্তুৱেই হওক বা তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী যদি দিব পাৰে তেনেহ'লে আপোনালোকৰ শুক্ৰ গ্ৰহ শক্তিশালী হ'ব আৰু লগতে আপোনালোকৰ মানসিক শান্তিও বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ ৰহস্যময় শক্তি আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক অসাধাৰণ সংমিশ্ৰণ দেখিবলৈ গৈ আছে। মংগলৰ দুৰ্দান্ত শক্তি থাকিব আজি আপোনাৰ লগত আৰু বুধৰ নিখুঁত ৰণনীতিয়ে আপোনাক সফলতা কঢ়িয়াই লৈ আহিব। সেইবাবে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সাহস আৰু বুধৰ প্ৰখৰ বুদ্ধিয়ে অবৈধ দুৰ্গ আপোনাক গঢ়ি তুলিব। যিকোনো জটিল ৰহস্য বা সমস্যাৰ সমাধান আপুনি উলিয়াব পাৰিব আজি। গৱেষণা, আইটি, চিকিৎসা বিজ্ঞান, প্ৰতিৰক্ষা, গুপ্তচৰ সংস্থা আদিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো আজি ভাল। আপোনাৰ চতুৰতা আৰু দ্ৰুত বিশ্লেষণৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো ভাল প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আৰ্থিক দিশত বুধৰ ব্যৱহাৰিক প্ৰভাৱত দিনটো অতিশয় লাভজনক হ'ব। মংগলৰ শক্তিয়ে আপোনাক উপাৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু বুধে সেই পৰিশ্ৰমৰ পৰা কেনেকৈ সৰ্বাধিক লাভ উলিয়াব পাৰি তাৰ বুদ্ধি দিব। শ্বেয়াৰ বজাৰ বা পুৰণি কোনো ৰৈ যোৱা ধন উদ্ধাৰৰ বাবে আজি দিনটো শুভ। পাৰিবাৰিক দিশত আজি আপোনালোকৰ আৱেগ গভীৰ হ'ব, কিন্তু বুধৰ প্ৰভাৱত আপুনি নিজৰ মনৰ কথা অতি স্পষ্ট আৰু সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শ আজি বিচৰা হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত যোগাত্মক বাৰ্তালাপ আজি সম্ভৱ হ'ব। স্বাস্থ্য ক্ষেত্ৰত শৰীৰত প্ৰচুৰ শক্তি অনুভৱ কৰিব, যাৰ ফলত আজি আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। কিন্তু মাজে সময়ে মূৰৰ বিষৰ বা মানসিক অস্থিৰতাও দেখা দিব পাৰে, কিন্তু আপোনালোকে যদি জিৰণি লয় তেনেহ'লে এইবোৰো নাইকিয়া হ'ব। আজি আপোনাৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলৰ শক্তিক আৰু আজি বুধৰ তীক্ষ্ণ বুদ্ধিয়ে এক সঠিক দিশ প্ৰদান কৰিব আপোনাৰ। ইয়াৰ ফলত আপোনালোকে খৰখেদাকৈ কোনো কাম নকৰি অতি সুচিন্তিত আৰু ৰণনীতিমূলক সিদ্ধান্ত ল'ব পাৰিব। চন্দ্ৰস্থিতি আজি আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় অতি সক্ৰিয় কৰি ৰাখিব, যাৰ ফলত আপুনি সকলোৰে কথা আজি সহজে পঢ়িব পাৰিব। আজি দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি মংগল আৰু বুধৰ প্ৰভাৱত আপোনাৰ কথা কোৱাৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব লাগিব, কাৰণ মুখৰ পৰা কিছুমান কথা ওলাব যাৰ ফলত আপোনাৰ শত্ৰুতা বৃদ্ধি পাব পাৰে। সেইবাবে ভাষাৰ ওপৰত আজি নিয়ন্ত্ৰণ ৰাখিব। আৰু আজি আপুনি অত্যাধিক বিশ্লেষণাত্মক নীতি প্ৰয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত অতিষ্ঠ হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে হনুমানজীক যদি আপোনালোকে স্মৰণ কৰে বা হনুমান চালিচা পাঠ কৰে, তেনেহ'লে আপোনালোকৰ সকলো বাধা বিঘিনি বা বিপদ আপদ সকলো নাইকিয়া হ'ব। আৰু আজি আপোনালোকে জীৱ জন্তু বা চৰাই চিৰিকটিক যদি খাদ্যবস্তু প্ৰদান কৰে, তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু ৰাহুৰ দোষো নাইকিয়া হ'ব, যাৰ ফলত আপোনালোকৰ যিবোৰ ৰৈ থকা কাম আছিলে সেইবোৰে গতি লাভ কৰিব আৰু পুৰণি যিবোৰ অসুবিধা আছিলে সেইবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গভীৰ জ্ঞান আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক সোণালী সংযোগ হ'বলৈ গৈ আছে। বৃহস্পতিৰ বিশাল দৃষ্টিভংগী আৰু বুধৰ নিখুঁত কাৰ্যশৈলীয়ে আজি আপোনালোকক এক সুকীয়া মাত্ৰা প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আৰু দূৰদৰ্শিতাত সকলোৱে আপ্লুত হ'ব। বুধৰ প্ৰভাৱত আজি আপোনাৰ উপস্থাপনা আৰু যোগাযোগ ক্ষমতা প্ৰখৰ হ'ব। শিক্ষকতা, পৰামৰ্শদাতা, প্ৰকাশন, মিডিয়া, ভ্ৰমণৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ। আজি আপোনালোকৰ যুক্তিসংগত কথাবোৰ উৎসৱদস্য বিষয়েও সন্মত দিব। আৰ্থিক স্থিতি আজি আপোনাৰ সবল হ'ব। বুধৰ ব্যৱহাৰিক বুদ্ধিয়ে আপোনাৰ ধনৰ সঠিক পৰিচালনা আৰু হিচাপ নিকাচত সহায় কৰিব। পৰামৰ্শৰ জৰিয়তে আপোনাৰ আজি উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰো যোগ আছে। পাৰিবাৰিক পৰিৱেশ এক জ্ঞানবৰ্ধক আৰু মুকলিমূৰীয়া হোৱাৰ যি ভাৱধাৰা সেইবোৰে আজি বিৰাজ কৰিব। প্ৰেমৰ ক্ষেত্ৰত বুধৰ প্ৰভাৱত আজি আপোনাৰ নিজৰ মনৰ কথা অতি সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিব। জীৱনসংগী বা প্ৰিয়জনৰ লগত ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ আজিৰ দিনটো উত্তম। স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে। বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ লিভাৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু তেল মছলাজাতীয় আহাৰ বেছি নাখাব। আজিৰ দিনটোৰ আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আপোনাৰ যিকোনো পৰিস্থিতিত বিশাল দৃষ্টিভংগী আৰু আধ্যাত্মিক চিন্তা প্ৰদান কৰিব। আনহাতে আজি দিনৰ গৰাকী বুধে সেই চিন্তাবোৰক বাস্তৱত ৰূপায়িত কৰিবলৈ আপোনাক বুদ্ধি প্ৰদান কৰিব। চন্দ্ৰস্থিতি আপোনাৰ মন আজি সমাজ কল্যাণ আৰু আনক সহায় কৰাৰ প্ৰতি ধাৱমান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে কথা কওঁতে অলপ সাৱধান হ'ব, কাৰণ আপোনালোকৰ ভুল বাক্যই কাৰোবাক অতিষ্ঠ কৰিব পাৰে বা সম্পৰ্ক বেয়া কৰিব পাৰে আৰু আপোনাৰ কৰ্মক্ষেত্ৰতো কিছু বেয়া প্ৰভাৱ পেলাব পাৰে। আৰু আজি আপোনালোকে অত্যাধিক প্ৰতিশ্ৰুতি নিদিব বা যিবোৰ প্ৰতিশ্ৰুতি আপুনি পালন কৰিবলৈ অসুবিধা পাব সেইবোৰ আপুনি নিদিব। পৰাপক্ষত আজি প্ৰতিশ্ৰুতি পৰীক্ষা কৰি চলাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব।
আজি আপোনালোকে ভগৱান বিষ্ণুক আৰাধনা কৰক বা ওম নম ভগৱতে বাসুদেৱে মন্ত্ৰটো 21 বাৰ জপ কৰি ৰাতিপুৱা আপোনালোকে কৰ্মত ওলাই যাব। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি বৃহস্পতিয়ে আপোনাক সহায় কৰিব আৰু লগতে দিনটো ভাল হ'ব। আজিৰ দিনটোত আপোনালোকে দুখীয়াক যদি কিবা বস্ত্ৰ বা খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ গ্ৰহ দুখ খণ্ডন হ'ব আৰু লগতে আপোনাৰ আৰ্থিক স্থিতিও মজবুত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক চমৎকাৰ সংযোগ হ'বলৈ গৈ আছে। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি আপুনি নিজৰ পৰিশ্ৰমৰ আৰু বুদ্ধিৰে আগবাঢ়িবলৈ যদি বিচাৰে তেনেহ'লে আপোনাৰ দিনটো আজি অতিশয় বিশেষ হৈ পৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি ধৈৰ্য ধৰিব লাগিব আৰু বুধ গ্ৰহৰ প্ৰখৰ বুদ্ধিমত্তাৰ সুন্দৰ ফল আপুনি দেখিবলৈ সক্ষম হ'ব। তথ্য প্ৰযুক্তি, অভিযান্ত্ৰিক, বেংকিং বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ দিনটো আজি অতিশয় শুভ হ'ব। আপোনাৰ ব্যৱসায়িক চিন্তা চৰ্চা আৰু সঠিক যোগাযোগৰ বাবে আজি গুৰুত্বপূৰ্ণ প্ৰজেক্টত আপুনি ডাঙৰ সফলতাও পাব। আৰ্থিক স্থিতি সুস্থিৰ আৰু মজবুত থাকিব। আপোনাৰ চতুৰতাৰে আপুনি যিকোনো সিদ্ধান্ত আজি ল'ব পাৰিব, বিনিয়োগৰ ক্ষেত্ৰতে হওক বা লেনদেনৰ ক্ষেত্ৰতে হওক। ইয়াৰ ফলত আপোনাৰ ভাল প্ৰভাৱ বিস্তাৰ থাকিব। শ্বেয়াৰ বজাৰ, অনলাইন ব্যৱসায় বা অংশীদাৰিত্বৰ পৰা ভাল লাভৱান হোৱাৰো পূৰ্ণ যোগ দেখা গৈছে। আপুনি আপোনাৰ পৰিয়ালৰ প্ৰতি আজি নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি আৱেগতকৈ বাস্তৱগত গুৰুত্ব দিবলৈ চেষ্টা কৰিব। আপোনাৰ কথা বতৰাই আন দিনাতকৈ বেছি স্পষ্ট আৰু মুকলিমূৰীয়া হ'ব, যিয়ে সম্পৰ্কত থকা যিকোনো ভুল বুজাবুজিবোৰ দূৰ কৰিব। শনি আৰু বুধ গ্ৰহৰ প্ৰভাৱত আজি স্বাস্থ্যত সাধাৰণ কিছুমান সমস্যাই দেখা দিব পাৰে, কিন্তু আপোনালোকে নিজে সতৰ্ক হৈ আপোনালোকে যদি সঠিক চিকিৎসা গ্ৰহণ কৰে তেনেহ'লে সকাহ পাব। আজি আপোনালোকৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিয়ে আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ আৰু স্থিৰ কৰি ৰাখিব। আনহাতে বুধ গ্ৰহে আপোনাক সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনীয় দ্ৰুত কৌশল আৰু ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিব। বৃহস্পতিৰ শুভ দৃষ্টিয়ে আপোনাৰ সামাজিক স্থিতি উন্নত কৰিব আৰু মান সন্মান বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আপুনি আজি কাৰো সৈতে কঠোৰ নহ'ব, নহ'লে আপোনাৰ পৰিস্থিতি বেয়া হ'ব। আৰু সৰু সৰু কথাবোৰক বেছি আপোনালোকে আগবঢ়াই নিনিব, নহ'লে সেইবোৰে আপোনাৰ নিজৰ দিনটোত প্ৰভাৱিত কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শনিদেৱক স্মৰণ কৰি ওং চং শনিশ্বৰায় নম মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ বাধাবোৰ দূৰ হ'ব আৰু আপুনি মানসিক শান্তিও পাব। আৰু আজি আপোনালোকে যদি কাৰোবাক মিঠা বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য উন্নত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ উচ্চ স্তৰৰ উদ্ভাৱনী শক্তি আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক বিৰল সংযোগ দেখিবলৈ গৈ আছে। পুৰণি পৰম্পৰা আৰু নতুন প্ৰযুক্তিৰ এক সুন্দৰ সমন্বয় আজি দেখিবলৈ পাব। আপোনাৰ কৰ্মক্ষেত্ৰত আজি সৃষ্টিশীল চিন্তাধাৰাই আপোনাক আজি আৰু অধিক আগবঢ়াই লৈ যাব। তথ্য প্ৰযুক্তি, ছ'চিয়েল মিডিয়া, সমাজ সেৱা, গৱেষণা, শিক্ষা বা প্ৰযুক্তিগত ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো আপোনালোকৰ সুন্দৰ হ'ব। আপোনাৰ দ্ৰুত সিদ্ধান্তৰ বাবে আজি যিকোনো কঠিন সমস্যাৰ সহজে আপোনালোকে নিমিষতে সমাধান ওলাব পাৰিব, যাৰ ফলত আপোনাৰ সুনাম বৃদ্ধি পাব। আৰ্থিক দিশত বুধৰ ব্যৱহাৰিক প্ৰভাৱত দিনটো অতিশয় অনুকূল। অনলাইন লেনদেন, শ্বেয়াৰ বজাৰ, নতুন প্ৰযুক্তিগত বিনিয়োগৰ পৰা ভৱিষ্যতে লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন গেজেট বা ডিজিটেল সামগ্ৰী ক্ৰয় কৰাত আপোনাৰ কিছু ধন আজি ব্যয় হ'ব। সামাজিক যোগাযোগ মাধ্যম বা বন্ধুবৰ্গৰ লগত আজি আপোনাৰ সক্ৰিয়তা বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশত এক বৌদ্ধিক আৰু শান্তিপূৰ্ণ ভাৱধাৰা থাকিব। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক যোগাযোগ অতি সুন্দৰ হ'ব আৰু আপোনালোকে আজি বুধৰ প্ৰভাৱৰ ফলত আপোনাৰ প্ৰেমৰ সংগী স্পষ্টকৈ নিজৰ মত প্ৰকাশ কৰাৰ বাবে দিনটো উত্তম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত গভীৰতাও বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, যদিও শনি আৰু বুধৰ প্ৰভাৱত স্নায়ুতন্ত্ৰৰ সৰু সুৰা সমস্যা, ভৰিৰ সৰু গাঁঠিৰ বিষ আদি আপোনালোকক কিছু অস্থিৰতা দিব পাৰে, কিন্তু আপোনালোকে যদি লঘু ব্যায়াম আদি কৰে তেনেহ'লে সকাহ পাব। আজিৰ দিনটোত আপোনালোকৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিৰ উপস্থিতিয়ে আপোনাৰ সমাজৰ হিতৰ বাবে কাম কৰিবলৈ আৰু নিজৰ লক্ষ্য স্থিৰ ৰাখিবলৈ অনুপ্ৰাণিত কৰিব। আৰু আজি বুধ গ্ৰহই আপোনালোকৰ কামবোৰ আধুনিক, দ্ৰুত আৰু সুশৃংখল উপায়েৰে আপোনাক আগবঢ়াই লৈ যাব। চন্দ্ৰস্থিতিয়ে মানসিক সন্তুষ্টি বজাই ৰাখিব আৰু নতুন মানুহৰ লগত চিনাকি হোৱাৰ আগ্ৰহ জন্মাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। কেতিয়াবা বৰ বেছি আপোনালোকে জেদ ধৰে, যাৰ ফলত আপোনালোকে
নিজৰ ক্ষেত্ৰত অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইবাবে সেইবোৰ ক্ষেত্ৰত আজি অলপ গুৰুত্ব দিব। আৰু আজি আপুনি যিকোনো চুক্তিত চহী কৰাৰ আগতে ভালদৰে পঢ়ি চাব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে বিঘ্নহৰ্তা গণেশক যদি স্মৰণ কৰে আৰু আপোনালোকে যদি শনিদেৱৰ মন্ত্ৰ জপ কৰে ওং চং শনিশ্বৰায় নমঃ, তেনেহ'লে আপোনাৰ আৰ্থিক উন্নতি দ্ৰুতগতিত দেখা পাব আৰু মানসিক শান্তিও পাব। আজি আপোনালোকে দুখীয়া ব্যক্তিক যদি আপোনালোকৰ সাধ্য অনুসৰি দান দিয়ে, তেনেহ'লে আপোনালোকে নিজৰ ভাগ্য উন্নত কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ গভীৰ আধ্যাত্মিক অন্তৰ্দৃষ্টি আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ এক অপূৰ্ব মিলন হ'বলৈ গৈ আছে। ইয়াৰ ফলত আপোনাৰ নিজৰ আৱেগ আৰু যুক্তি দুয়োটাৰে সুন্দৰ ব্যৱহাৰ কৰি সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কল্পনা শক্তি আৰু যোগাযোগ দক্ষতাই আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰিব। কলা, সাহিত্য, চিকিৎসা, আধ্যাত্মিকতা, পৰামৰ্শদাতা, লেখা মেলাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। আপোনাৰ অন্তৰ্দৃষ্টি আৰু যুক্তি দুয়োটাই ব্যৱহাৰ কৰি আজি সিদ্ধান্তবোৰ ল'লে আপোনালোকৰ সফলতা আহিব। আৰ্থিক স্থিতি সুস্থিৰ হৈ থাকিব, সুৰক্ষিত হ'ব। বুধৰ ব্যৱহাৰিক প্ৰভাৱত আজি আপুনি ধনৰ সঠিক হিচাপ নিকাচ কৰিব পাৰিব। অযথা খৰচৰ পৰা হাত সাৰিব পাৰিব। আজি আপোনালোকে আৱেগিক আৰু উদাৰ স্বভাৱৰ বাবে আনক সহায় কৰিবলৈ গৈ ধাৰলৈ ধন দি নিজৰ আৰ্থিক লোকচান নকৰিবলৈ সাৱধান হ'ব। পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। প্ৰেমৰ আৰু বৈবাহিক সম্পৰ্কত আপোনালোকৰ অতি ৰোমান্টিক হৈ থাকিব আজিৰ দিনটো। আটাইতকৈ ডাঙৰ কথাটো হ'ল বুধৰ প্ৰভাৱত আজি আপুনি নিজৰ মন গভীৰভাৱে ভাৱবোৰ প্ৰকাশ কৰিবলৈ আজি আৰু স্পষ্ট শব্দৰে প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সম্পৰ্ক আপোনাৰ সুদৃঢ় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এক অসীম প্ৰশান্তি অনুভৱ কৰিব আৰু আপোনাৰ মানসিক চিন্তাৰ বাবে আপোনাৰ আজি স্বাস্থ্য ভাল থাকিব। মানসিক প্ৰশান্তি পাব আজি আৰু যিকোনো ক্ষেত্ৰত আপোনালোকৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব। আপোনাৰ গ্ৰহস্থিতি অনুসৰি আজি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতিয়ে আপোনাৰ জ্ঞান, মানসিক শান্তি আৰু বিশাল দৃষ্টিভংগী প্ৰদান কৰিব। আনহাতে আজি দিনৰ গৰাকী বুধে আপোনাৰ সেই আৱেগিক আৰু আধ্যাত্মিক চিন্তাবোৰক এক বাস্তৱ ৰূপ দিয়াত সক্ষমতা প্ৰদান কৰিব। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনালোকৰ মন আন দিনাতকৈ অধিক দয়ালু, সৃষ্টিশীল আৰু সংবেদনশীল হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে যুক্তিবাদী যি স্বভাৱ আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব। নিজৰ ওপৰত আপোনালোকে নিয়ন্ত্ৰণ ৰাখিব আৰু আপোনালোকে বাস্তৱৰ পৰা আজি হাত সাৰি নাযাব। সমস্যা আহিলে সেইবোৰ আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দেৱাদিদেৱ মহাদেৱক স্মৰণ কৰি জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকে অসীম শান্তি পাব আৰু ঘৰুৱা পৰিৱেশো উন্নত দেখা পাব। আজি আপোনালোকে কৰ্মলৈ ওলাই যোৱাৰ আগতে গণেশজীক যদি স্মৰণ কৰে, তেনেহ'লে আপোনালোকৰ সকলো কাম বাধামুক্ত হৈ সমাপ্ত কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।